মাছ মাৰিবলৈ তাই পুৰা গ্লেমাৰত পুৰা চলাইছে আৰু তো গাইছ এইবাৰ যাব ওলাইছোঁ নয়া বজাৰ। আপোনালোকে জানে মাজুলী নয়া বজাৰ বহুত ফেমাছ আৰু ডাঙৰ ৰাস হয়। এতিয়া আমি গৈ আছোঁ জোনবাৰ ঘৰলৈ। মই যেতিয়া আগত আহোঁতে ইয়াৰ ফাৰ্ষ্টবাৰ আহোঁতে বিহু ফটোশ্বুটটো কৰিছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপ প্ৰিয়ম। গাইছ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। আজি হ'ল 16 মাৰ্চ। মই যোৱাকালি মাজুলী আহিলোঁ। তোমাৰ আপোনালোকে লাষ্ট ব্লগ মাজুলীলৈ অহা দেখিলে আৰু মই আহি মিতাহঁতৰ ঘৰৰ পৰিৱেশটো আৰু লগৰ মানুহখিনিৰ লগত মানে ঘৰৰ মানুহখিনিৰ লগত চিনাকি কৰি দিব নোৱাৰিলোঁ, কাৰণ মই আহি ভাগৰ চাগৰ লাগিল। খাই লৈ শুয়ে দিলোঁ সোনকালতে, কাৰণ কালি মই দিনটো ঘূৰি আছোঁ। আপোনালোকে দেখিছেই। তো যোৰহাট মেডিকেল কলেজৰ গোটেই এৰিয়াটো ঘূৰা গ'ল। তো আজি ভাবিছোঁ কি মাজুলীৰ প্ৰথম দিন বুলিয়ে ক'ম। তো কালি যিহেতু ক'তো যোৱা নহ'ল, তো কেনেকৈ কি কৰিম আজি মাজুলীৰ প্ৰথম দিনা গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। প্ৰথম ভাবিছোঁ যে কি বাপুৰ দেউতাৰ কথাত খুৰাৰ লগত মাছ মাৰিব যাম। মই ইয়াৰ আগতে গৈছোঁ, আপোনালোকৰ ব্লগ দেখিছে যদি চাইছে মই ডিছক্ৰিপশ্যনত দি দিম বাৰু। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া মানে বহুত মানে কি আৰু মাজুলী বুলি ক'লে কি এটা দুৰ্বলতা থাকে সেইটো লাগিছে, কিন্তু ইয়াত ছেকেণ্ড টাইমৰ কাৰণে আহি এনেকুৱা লাগিছে গোটেইখিনি মোৰ চিনাকি ঠাই। তো সেইটো ফিল সকলোৰে আহে বাৰু। তো এতিয়া আমি আছোঁ মিটাৰ ৰুমত ব্যস্ত, আৰু এইটোৱে ৰুম দেখিছে আগতে এবাৰ দেখুৱাইছিলোঁ। অলপ দেৰিকৈ মাছ মাৰিব গৈ আছোঁ। আৰু মাছ মাৰিলেও কি আৰু মই মাছ মৰা এনজয় কৰিব পাৰোঁ। আজি যিহেতু বৃহস্পতিবাৰ হয়, তো মই মাছ মাংস নাখাওঁ। মই এইটো নিয়ম মানিছোঁ এক্সিডেণ্ট হোৱাৰ পৰা, এনেকৈ মোক মানিব দিছে। আগতে সিমান হেৰি কৰা নাছিলোঁ বাৰু। তো মই কাইলৈ খাব পাৰিম, সেইটো কাৰণে আৰু আজি মাছ মাৰি এনজয় কৰিব পাৰিম। আমি গৈ আছোঁ মাছ মাৰিবলৈ। তাই পুৰা গ্লেমাৰত পুৰা চলাইছে আৰু গ্লেমাৰ দি উৰুৱাই দিছে। এই মাহী নে বা হয় এজনী, কি নাম আছিল? মই ফেচবুকত আছে ৰখ, কিবা দি যায় হয়নে? কি আছিল নামটো? আমি এই ঘৰটোৰ বেক চাইডে যাব লাগিব। আগতে দেখিছে আৰু মোৰ ব্লগত, আৰু এবাৰ দেখুৱাই দিছোঁ। এই আহি পালোঁ মিঠাইহঁতৰ পুখুৰীটিলৈ। এইটো তো মই প্ৰথম যিবাৰ আহিছিলোঁ ৰেকেটেৰে মাৰিছিলোঁ মাছ, এইবাৰ মাৰিছে জালেৰে খুৰাই। তো চাওক মাছ দেখি মন ভাল লাগি গৈছে আৰু। তো আজি যিহেতু মই খাব নোৱাৰোঁ, দেন কাইলৈৰ পৰা খাম আৰু। ছিক্স মাৰিছে পুৰা। তো গাইছ এইবাৰ যাব ওলাইছোঁ নয়া বজাৰ। আপোনালোকে জানে মাজুলী নয়া বজাৰ বহুত ফেমাছ আৰু ডাঙৰ ৰাস হয়। নয়া বজাৰ নহয় তো ই ক'ৰবাত যাব এতিয়া অলপমান টাইমৰ কাৰণে, আহিব আকৌ মই তাৰ লগতে যাম। ডাঙৰ ৰাস হয়। দীপলিনা বাও এবাৰ আহিছিল যশোদাৰ চৰিত্ৰত আই থিংক। তো এনেকৈ আমি যাব লাগিব। মই আগৰ ব্লগত দেখিছেই। তো আমি গৈ আছোঁ নয়া বজাৰলৈ। তো আগৰ ব্লগত কি ক'ম আৰু গোটেইখিনিয়ে দেখিছে ক'ব গ'লে। এই দলংখন মানে কি আৰু যিবোৰ পোষ্ট আছে ৰাইটে লেফ্টে সেইবোৰ কালাৰ কৰা নাছিল, এতিয়া কৰিলে অলপ উন্নত হ'ল আৰু পকা ৰাস্তাটো পকা হ'ল যেতিয়া পানী আছিলে আৰু এইবোৰ দেখিছে। তো কি ক'ম আৰু এয়া মাজুলী। তো গাইছ আপোনালোকে বহুতে কৈ আছিল নয়া বজাৰৰ কলেজখন দেখুৱাবলৈ। এইখন মই আগৰ ব্লগত দেখুৱাইছোঁ আৰু কাকবায়ো সুধিছিল কলেজখনৰ কথা। এইখনে হ'ল কি ৰতনপুৰ ন
দেখুৱাই আছোঁ ৰ'ব, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়। তো এইখনেই। আৰু নেক্সট আমি গৈ পাম নয়াবজাৰ চক, মেইন চক। তো আমি এইবাৰ পাম থানাখন, এইখনে থানা হয়। আমি যেতিয়া লাষ্ট আহিছিলোঁ হেলমেট পিন্ধাৰ কাৰণে ধৰিছিল ন? অঁ, মনত নাই নি? তহঁতে যে আগত আহি গুচি গ'লে, আমি যে ৰখি দিলোঁ। অঁ, তো ইয়াতে আমি বাছত উঠিছিলোঁ। এইটো তিনিআলিয়ে হয়। আমি ইফালে গৈছোঁ, এইবাৰ ইফালে যাম। ইফালেও গৈ পাইছোঁ যেতিয়া থানা গৈছিলোঁ। আৰু ফিল কৰে নে নাই নাজানো, যেতিয়া এখন ঠাইত দুবাৰ তিনিবাৰ যোৱা যায়, সেই প্ৰথম মহা মেমৰিজবোৰ পুৰা মনত পৰে। মই ক'লোৱে যে থানাত এইখন বাছত গৈছিলোঁ ন? আমি এইখন বাছতে গৈছিলোঁ। ইয়াত্ৰা কি হ'ল, যেতিয়া আহিছিলোঁ পুলিচে সি আগত ধৰিছিল, হেলমেট পিন্ধা নাই, দুজন আহিছিল। যিহেতু আমি লোকেলে হয়, সেইকাৰণে একো নকৰিলে বাৰু। তাৰপিছত আৰু এনেকৈ আমি ইফালে দুবাৰ গৈছোঁ। এবাৰ গৈছোঁ থানাত চৰি সত্ৰত যাওঁতে, আৰু এবাৰ গুৱাহাটীলৈ যাওঁতে। নাহেৰা ইয়াতো আছে ন তেল ডিপুটো? নাহেৰাটো মই গুৱাহাটীলৈকে দেখা নাই। তো আপোনালোকে জনাব, কোনোবাই গুৱাহাটীৰ যদি চাই আছে, নাহেৰা ক'ত আছে আমাৰ তেল ডিপু গুৱাহাটীত? নাহেৰা তেল ডিপুটো আমাৰ গুৱাহাটী পিনে আছেনে নাই নাজানো, আপোনালোকক জনাব দিছোঁ, কোনোবাই যদি জানে, মই দেখা নাই। তো নাহেৰাটো যোনটো NRL আছে, নুমলীগড়ৰ অইল পেট্ৰল কি আছিল, পেট্ৰল পাম্প যিবোৰ আমাৰ গুৱাহাটীত আছে, ছেম এটা কোম্পেনীৰ, মানে কোম্পেনী টাইপে হয়, এটা কোম্পেনীৰে হয়, অলপ এক্সট্ৰা মানে নাম দুটা বেলেগ। আৰু ইয়াৰে হেডকোৱাৰ্টাৰ আছে বম্বেত বুলি ক'লে মই কিমান দূৰ সত্য নাজানো। আৰু চাগে মই দুটা দেখিলোঁ, এবাৰ শিৱসাগৰত এটা দেখিছোঁ ৰংঘৰৰ কাষত, আৰু ইয়াতে নয়া বজাৰত। আই থিংক গুৱাহাটীলৈকে যদি যোৱা নাই যাব, সেয়াই আৰু। তো এইখনেই হ'ল নয়া বজাৰ। তো এতিয়া আমি গৈ আছোঁ জোনবাৰ ঘৰলৈ। মই যেতিয়া আগত আহোঁতে, ইয়াৰ ফাৰ্ষ্টবাৰ আহোঁতে বিহু ফটোশ্বুটটো কৰিছিলোঁ। মোৰ লগতে মানে বায়ে ফটোশ্বুট মানে কৰিছিল, একেলগে কৰিছিলোঁ লেটুকেটু ৰিজৰ্টত। তো বা বিয়া হ'ল, বিয়াত মাতিছিল, কিন্তু মোৰ বেমাৰ হোৱাৰ বাবে আহিব নোৱাৰিলোঁ। এতিয়া মিতা আৰু মই গৈ আছোঁ ধুনীয়াকৈ। ঠাইখিনিৰ নাম হ'ল ফুলনি। মই ফুলনি গৈ পাইছোঁ বাৰু, মেইন চকটোলৈকে গৈ আছোঁ। এতিয়া ধুনীয়াকৈ চাওক, ধুনীয়া দেখা নাই। আৰু প্ৰথম যেতিয়া মই আহিছিলোঁ, তেতিয়া এক্সাইটমেণ্টটো মানে বহুত আছিল, আৰু যে সত্ৰ চাব যাম বা গাঁও ফুৰিব যাম। কিন্তু এই ছেকেণ্ড টাইম আহি এনেকুৱা লাগিছে যে মোৰ এখন আপোন ঠাই আৰু বেছি নাইকিয়া হয় মাজুলীখন। তো এনেকুৱা হৈ যায়। আৰু আপোনালোকে মাজুলীৰ এটা কিন্তু বেষ্ট থিং যে কি, আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰত ভৰলুতে হওক বা এই উত্তৰ গুৱাহাটী হওক, সেইটো ঠাণ্ডা কম, মানে 4টা মানতো পোৱা নাযায়। আপোনালোকে যদি মাজুলীলৈ আহে, জলবায়ুটো ঠাণ্ডাই হয়, কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত যিহেতু। তো 4টা মানৰ পৰা পূৰা ঠাণ্ডা লাগে। এতিয়া আপোনালোকে অলপমান কেমেৰাত ধৰিব পাৰিছেনে নাই মই ক'ব নোৱাৰিম, মানে বতৰটো বহুত ঠাণ্ডা হৈছে। মই কঁপি আহিছোঁ, কাৰণ হেলমেট পিন্ধি আহিছে, একো কথা নাই বাৰু। আৰু অলপ টাইম পিছতে, কিছু দূৰ যোৱাৰ পিছতে আমি পাম জোনবাৰ ঘৰলৈ। আহি পালোঁ জোনবাহঁতৰ ঘৰ। এতিয়া বহি আছোঁ। এতিয়া আছোঁ ফুলনিৰ মেইন চক, মানে ফুলনি টাউনৰ চকটোত। আৰু বাহঁতৰ ঘৰ অলপ ভিতৰত হয়। প্ৰথমতে আমি বাহঁতৰ ঘৰত গ'লোঁ, জোনবাহঁতৰ ঘৰ। তাৰপিছত আহিলোঁ ফুলনি চকলৈকে, এবাৰ এনেই জাষ্ট ফুৰিব। এতিয়া আকৌ ঘৰত যাম।